মৰ্ণিং সকলোকে সুপ্ৰভাত জনাই আজি এফালে যাবলৈ ওলাইছোঁ। আজি মই অকলে নহয় দেই, মোৰ লগত আছে এয়া ছোৱালী। এফালে বাপেক পোৱা গৈছে, কাৰণ দেৰি হৈছে। ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, বাকীখিনি পিছত দেখাই আছোঁ দেই। এয়া চাওক, আমি এয়া পালোহি মানে গাড়ীৰ ওচৰ পাইছোঁহি দেই। এয়া মেজিকখন লৈছোঁ আমি। মানুহ আছিলে 13-14মান হ'ব। এয়া চবেই বস্তু বাহানি ভৰাই লৈছে। এয়া হাতা চাটা চব মোনাত ভৰাই মেলি ৰেডি কৰি থৈছে নবৌহঁতে। আমি এয়া আহি পালোঁহি। এতিয়া ওপৰত খৰি চৰি ভৰাব আৰু ভৰাই এয়া আমি আহি আছোঁ। আহি এয়া চিনেমা পালোঁহি। এয়া মেজিকত নবৌহঁতৰ পূৰা কথাৰ আলোচনা, তাৰ মাজতে মই অকণমান ভিডিঅ' বনাই থৈছোঁ। আহি আছোঁ, পামগৈ আৰু অলপ পিছত। ৰাস্তাটো কিন্তু বহুত বেছি বেয়া দেই, ইমান বেয়া মানে কৈছোঁ নহয়, একদম মেকেচনি খাই যেনে তেনে পাইছোঁ আৰু 15-20 মিনিটমানৰ পিছত পামগৈ বুলি কৈছে। ধূলি মানে কিছু ধূলি খালোঁ আৰু মানে কৈছোঁ নহয়, কেতিয়া পামগৈ তেনেকুৱা নিচিনা লাগিছে। কিন্তু এই বালিচাপৰিৰ এই জেগাটো সঁচাকৈ বৰ ধুনীয়া দেই দেখিবলৈ। গৈ কিন্তু ভালেই লাগিলে বাৰু, কিন্তু ঠেকেচাকেইটা মনত পৰিলে এতিয়াও কিবা কিবি লাগি যায়। ইমান ধুনীয়া পৰিৱেশ আৰু তাতে বগৰীবোৰ খুব আছিলে। এয়া আমি পাইছোঁহি আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে। এই দলংখনেদি আমি ইটো পাৰলৈ নামি যাব লাগিব। নামি গৈ তাতে আমি জেগা চাই লওঁ আৰু কেনেকুৱা জেগা পাওঁ। আমি যেতিয়া পাইছোঁহি তেতিয়ালৈ একদম মানুহ ভৰ্তি হৈ গৈছে, মানে খাবলৈ জেগাই নাছিলে। ওপৰততো নায়েই বাৰু, তথাপিও নৈ পাৰতে আমি খাম বুলি এয়া বস্তু লৈ মেলি গৈছোঁ আৰু জেগা এটা চাই আছোঁ। ক'ত পাম দেখিছেই নহয়, এয়া একদম মানুহ পূৰা ভৰ্তি। তাকে আমি জেগা চাই মেলি ল'লোঁ। লৈ পেলাই এইখিনিতে আমি খাম বুলি ভাবিছোঁ আৰু অকণমান জেগা খালী আছিলে। ওপৰলৈ যাবলৈও অকণমান দিগদাৰ হ'ব, বিশেষকৈ পানীৰ কাৰণে। আৰু এইফালে চাওকচোন, কমলা ইমান দম উলিয়াইছে। এইখন আকৌ নৈখন, ইয়াতে এজন মানুহে মাছ ধৰি আছিলে। আমি ওচৰলৈ গ'লোঁ। মই ওচৰলৈ গৈ তেওঁক সুধিছোঁ যে মাছ পাবনে। তেওঁ কৈছে পাম, যাবৰ সময়ত লাগিলে লৈ যাব পাৰিব। কিন্তু আমি আকৌ যাবৰ সময়ত তেওঁক লগ নাপালোঁ বাৰু। আৰু তেওঁ মাছো এই প্ৰথম চাটত মই যেতিয়া চাই আছিলোঁ তেতিয়া কিন্তু মাছো উঠা নাছিলে দেই। এয়া আমি জেগা ঠিক কৰি মেলি ল'লোঁ। একেবাৰে নৈখনৰ কাষতে আমি খাবলৈ লৈছোঁ। ওপৰলৈ পানীৰ সুবিধাটো বিশেষ নাই, সেইকাৰণে আমি খোৱা পানীহে আনিছিলোঁ। ধুবলৈ মেলিবলৈও বহুত লাগে যে, সেইকাৰণে আমি এইখিনিতে খাইছোঁ। আৰু ওপৰৰ পৰা তললৈ অহা যোৱা কৰি থাকিবলৈও দিগদাৰ হ'ব। এয়া চাওক, বহুত পাৰ্টি আহিছে সেইদিনাখন। আমি আচলতে ক'লৈ গৈছিলোঁ আপোনালোকক এতিয়ালৈকে কোৱাই নাই নহয়নে। আচলতে আমি গৈছিলোঁ হাতীশাললৈ। বহুত দিনৰ পৰা শুনি আছিলোঁ হাতীশালৰ কথা, এইবাৰ আমিও গৈ আহিলোঁ। এয়া চাওক, পিকনিকত আৰম্ভ হৈ গৈছে কটা মেলা। আমি প্ৰথমতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ বাৰু। ব্ৰেকফাষ্ট কৰি এয়া মই পূৰা ফুলকবি কাটি আছোঁ আৰু কিবা কিবি কৈও আছিলোঁ বাৰু। কথাখিনি মই কাটি দিলোঁ, ভইচ অভাৰে কৈ দিছোঁ, কাৰণ হুলস্থুলটো মানে বেছি হৈছিলে। ডেক চেক বজাই থৈছে গোটেই। তাৰপাছতে আমি কটা মেলাখিনি পূৰা লাগি গৈছোঁ সোনকালে হ'বলৈ, কাৰণ আমি মানে পাওঁতে একদম 11:30মান বাজিয়ে গ'লগৈ আৰু সেইকাৰণে। এয়া আমাৰ ৰান্ধনি পূৰা বনাবৰ কাৰণে সাজু হৈ গৈছে। সকলোৱে হাতে পাতে লাগিলেহে সোনকালে হ'ব নহয় জানো। কিন্তু ৰান্ধিবলৈ এওঁহে পালে দেই, আমি হ'লে ৰান্ধিব নোৱাৰিলোঁ। আমি এইবিলাক চব যোগাৰ কৰি মেলিহে দিলোঁ।
কাৰণে আজি নাই বুলি ভাবিলোঁ। তেওঁলোকে উঠিছে চব ভোকটো লাগিছে নাই খোৱাওঁ ছোৱালী নাৱত উঠিবলৈ লাগে সেইকাৰণে তাই নাৱত চব একদম ফটো মাত চেল্ফি মাত ব্যস্ত মই পাওঁতে লৈ তাহাঁতক দেই আইনো অ আইনো ভাইয়াৰ কৰলা গোসাই নেকি এয়া আমাৰ প্ৰথম বেষ্টৰ খানা দেই ভাত দাইল মাংসটো ইয়াত নাই বাৰু এয়া চব্জি এদাই হ'ল প্ৰথম বেগ শেষেই হ'ল ভিডিঅ' কৰিবলৈ সময় নাপালোঁ এইফালে এয়া খাই আছে এইফালে কাকু নব চাওক অঁ কাকু নব এইফালে কাকু নব ভাত দি আছে দেই আমাৰ অৱস্থা এয়া খাই বৈ একদম এসোপা কাপোৰ কানি লৈ চব খুলিলোঁ এয়া আমি আহি আছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ যদি আপোনালোকৰ হাতীশালৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ বাই বাই আইনো বাই কৰি দিয়া